আঞ্চলিক বাতৰি পঢ়িছো মনমুৰি দেৱীয়ে। বন্যজনৰ উপদ্ৰৱৰ পৰা ৰাইজক ৰক্ষাৰ বাবে কলিয়াবৰত বৈদ্যুতিক বেৰ দিব বন বিভাগে। কলিয়াবৰৰ পূব অঞ্চল এতিয়া বিভিন্ন বন্যপ্ৰাণীৰ মুক্ত বিচৰণস্থলীলৈ পৰ্যবেক্ষিত হৈছে। বনৰীয়া হাতীৰ উপদ্ৰৱত অঞ্চলটো উপদ্ৰৱ অঞ্চল হিচাপে বিবেচিত। সোণাৰী, কামাখ্যা, হাতীমূৰ আদি ঠাইসমূহত এতিয়া ঢেকীয়াপতীয়া বাঘ, গাহৰি, বনৰীয়া মহৰ মুক্ত বিচৰণ চলিছে। বিগত 2টা মাহত ঢেকীয়াপতীয়াৰ হাতত নিধন হৈছে শতাধিক পশুধন। বন বিভাগে পিঞ্জৰা পাতিও বাঘ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। অঞ্চলটোৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ বাবে বন বিভাগ ব্যৰ্থ হৈছে। তেওঁলোকে অঞ্চলটোৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে বন বিভাগে পাৱাৰ ফেন্সিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ কাষেৰে কামাখ্যা মন্দিৰৰ পৰা হাতীমূৰালৈ মুঠ 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুতৰপীয়া ফেন্সিং স্থাপন কৰিব বন বিভাগে। স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই ব্যক্ত কৰিছে এই কথা। বন্যপ্ৰাণীৰ উপদ্ৰৱ সমাধানৰ বাবে স্থানীয় ৰাইজৰ লগত হোৱা এক মত বিনিময় সভাত এই কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে বন ৰজাক ট্ৰেংকুলাইজ কৰি কৰায়ত্ব কৰি কাজিৰঙালৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আৰু এই সভাতে ঢেকীয়াপতীয়া বাঘৰ হাতত নিধন হোৱা পশুধনৰ 13 গৰাকীলৈ WWFৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। বিহালীৰ যুৱক কৰ্মসন্ধানত গৈ জোনাইত নিৰুদ্দেশ, অঞ্চলটোত চেপা উত্তেজনা। বিহালী আৰক্ষী থানা অন্তৰ্গত বৰবিলৰ যুৱক শংকৰ চবৰ নামৰ যুৱকজন যোৱা 10 ছেপ্টেম্বৰত কৰ্মসন্ধানত গৈ আজিও নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা 10 ছেপ্টেম্বৰত লখিমপুৰৰ এজন ঠিকাদাৰ অধীনত বৰবিল গাঁৱৰ কেইবাজনো যুৱকক জনাই মুংচেলেকত ঘৰ নিৰ্মাণৰ কাম আছে বুলি লৈ গৈছিল। কিন্তু ঠিকাদাৰে ঠিকনা ভুলকৈ অৰুণাচলৰ ভিতৰত কাম দিছিল। কিন্তু শংকৰ চবৰ নামৰ যুৱকজনৰ শাৰীৰিক অসুস্থতা হোৱাৰ বাবে ঠিকাদাৰে ঘৰলৈ যাবলৈ মুকক চেলেঙৰ ৰেল ষ্টেচনত থৈ গৈছিল বুলি ঘৰৰ মানুহক অৱগত কৰিছিল। ইয়াৰ পিছতে ঘৰৰ মানুহে জোনাইৰ পৰা ৰঙিয়ালৈ বিচাৰি যুৱকৰ সন্ধান লাভ নকৰিলে। অৱশেষত পৰিয়ালৰ লোক আৰক্ষী আৰু সাংবাদিকৰ কাষ চাপে কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পালে 9387852624 9085953031 নম্বৰত খবৰ দিবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নম্বৰটো আকৌ এবাৰ কৈ দিছো 9387852624 আৰু 9085953031। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ। বিশ্বনাথৰ বৰপাম কাছিতাৰত তৃতীয় বাৰ্ষিক কৰম পূজা উদযাপন। বিশ্বনাথৰ বৰপাম কাছিতাৰত স্থানীয় কাছিতাৰ মহিলা সমিতিৰ সৌজন্যত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক কৰম পূজা। মাংগলিক নীতি নিয়মৰ মাজত কৰ্মতীসকলে উপবাসে আখৰাস্থলীত কৰম ডাল প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ পাছতে যথা ৰীতিৰে কৰা পূজা পৰ্বৰ পাছতে কৰম পূজাৰ ব্ৰত কথা শ্ৰৱণ কৰায় ঈশ্বৰ পাটৰ আৰু তেওঁৰ সহযোগী মথুৰ পাটৰে। জনপ্ৰিয় কণ্ঠশিল্পী শ্যাম কুমাৰ নাগে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুকলি কৰে আখৰা। চাহ জনগোষ্ঠীৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি মুখৰ কৰি তোলে আখৰাস্থলী। শ্যাম কুমাৰ নাগ, নৰেন পানতাতীয়ে ঝুমুৰ গীত পৰিৱেশন কৰি সকলোকে আনন্দিত কৰায়। আৰু ইয়াৰ উপৰিও ৰবীন্দ্ৰ পাটৰ আৰু ভৰত পাটৰেও পৰিৱেশন কৰে ঝুমুৰ গীত। এনেদৰে উৰে নিশা কৰম পূজাৰ গীত নৃত্য কৰি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। ঘিলাধাৰী চাহ বাগিচা আৰু স্থানীয় দলে পৰিৱেশন কৰা গীত নৃত্যই জীপাল কৰি তোলে আখৰাস্থলী। উক্ত পবিত্ৰ অনুষ্ঠানত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, সুচিকিৎসক ডাঃ ৰঞ্জন গগৈ, কৃতি শিক্ষকদ্বয় পদ্মেশ্বৰ কৰ্মী আৰু অৰুণ বৰদলৈ কৰম পূজাত উপস্থিত হৈ ৰাইজক উৎসাহিত কৰে। আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ। কলিয়াবৰত অব্যাহত ঢেকীয়াপতীয়াৰ আতংক। বুধবাৰে নিশা কলিয়াবৰৰ নাম কামাখ্যা গাঁৱত বাঘৰ আতংক। নিশা গাঁওখন এঘৰৰ পাছফালে বাঘ প্ৰত্যক্ষ কৰে আৰু বাঘ প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে স্থানীয় ৰাইজ। স্থানীয় ৰাইজ আৰু বন বিভাগে ফটকা ফটোৱাৰ পিছতেই অন্তৰ্ধান হয় বাঘটো। নিশা পশুধন চিকাৰৰ লক্ষ্যৰে বাঘটোৱে বিচৰণ কৰাৰ সন্দেহ। অসাৰ প্ৰতিপন্ন বন বিভাগৰ তৎপৰতা আৰু বাঘ বন্দীৰ বাবে কৰা সকলো পৰিকল্পনা, সেন্সৰ কেমেৰা আৰু পিঞ্জৰা স্থাপন কৰিও বাঘৰ সন্ত্ৰাস ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। তাৰ মাজতে অব্যাহত আছে বন ৰজাৰ আতংক। বাঘৰ আতংকৰ বাবে বিদ্যালয়লৈ যাবলৈ এৰিছে স্থানীয় ছাত্ৰ ছাত্ৰীয়ে। বাঘৰ মুক্ত বিচৰণৰ বাবে অভিভাৱকেও বিদ্যালয়লৈ নপঠোৱা হৈছে নিজৰ শিশুক। আজি সন্ধিয়াৰ পঞ্চমটো খবৰ। কলিয়াবৰ সংসদ শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত হাতীবন্ধা গাঁও পঞ্চায়ত প্ৰাংগণত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন। পৰিপুষ্টি কিশোৰী শক্তিশালী নাৰী হয়, প্ৰতি বছৰ ছেপ্টেম্বৰ মাহটো ভাৰত চৰকাৰে পোষণ মাহ হিচাপে ঘোষণা কৰিছে।
ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ সমান্তৰালভাৱে কলিয়াবৰ শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত হাতীবন্ধা গাঁও পঞ্চায়তৰ অধীনৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে হাতীবন্ধা গাঁও পঞ্চায়ত প্ৰাংগণত আজি উদযাপন কৰে ৰাষ্ট্ৰীয় পোষণ মাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত এটি বৰগীতেৰে আজিৰ কাৰ্যসূচীৰ শুভোদ্বোধন কৰে অংগনবাড়ী কৰ্মী শ্ৰী পূৰ্ণিমা বৰাই। ঘৰৰ মহিলাসকল আৰু শিশুসকলৰ সুস্বাস্থ্য আৰু ৰক্তহীনতা দূৰীকৰণৰ বাবে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে এনিমিয়া দূৰীকৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ফল-মূল আৰু শাক-পাচলিৰ এখন প্ৰদৰ্শনীমূলক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে। আজিৰ এই সজাগতা সভাতে চিকিৎসা বিভাগৰ লোক উপস্থিত হৈ শিশুৰ পুষ্টিহীনতা দূৰীকৰণ আৰু ৰক্তহীনতাৰ সমস্যাৰ ওপৰত ল'বলগীয়া স্বাস্থ্যৰ যতন, চাফ-চিকুণতা আৰু শিশুসকলৰ সুষম আহাৰৰ ওপৰত আলোচনা কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হয়। আজিৰ এই সজাগতামূলক সভাখনত মুখ্য সেৱিকা চিনু শইকীয়া আৰু কণিকা দাসৰ লগতে হাতীবন্ধাৰ অংগনবাড়ী কৰ্মী, সহায়িকা আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। আজি সন্ধিয়াৰ ষষ্ঠটো খবৰ। কলিয়াবৰত অৰুণোদয় ৩.০ৰ শুভাৰম্ভ আৰু এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত। এতিয়াৰ পৰা কলিয়াবৰৰ ৰাজপথত দেখা নাযাব ভিক্ষাৰী, কলিয়াবৰত নাথাকিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আৰু এই কথা প্ৰকাশ কৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। অৰুণোদয় ৩.০ শুভাৰম্ভ অনুষ্ঠানত এই বক্তব্য কেশৱ মহন্তৰ। নতুনকৈ 10,000 লোকক ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি লাভ কৰিব কলিয়াবৰত। কলিয়াবৰত 30ৰ পৰা 35,000 লোকক অৰুণোদয় আঁচনিৰে সামৰা হ'ব বুলি মন্তব্য কেশৱ মহন্তৰ। আজি সন্ধিয়াৰ সপ্তমটো খবৰ। ঠিকাদাৰী প্ৰতিষ্ঠান চিমপ্লেক্সৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ। অতি লেহেমীয়া গতিত নিৰ্মাণ কৰা কলিয়াবৰ একমাত্ৰ উৰণীয়া সেতুখন আজি 9টা বছৰে সম্পূৰ্ণ হৈ নুঠিল, যাৰ ফলত নেকি আজি 9টা বছৰে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ জনাই আহিছে যদিও গা লৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠান চিমপ্লেক্সৰ। ফলত আজি পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত অতি লেহেমীয়া গতিত নিৰ্মাণ কৰা উৰণ সেতু নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান চিমপ্লেক্সৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত অৱশ্যে কলিয়াবৰ আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ লগত স্থানীয় ৰাইজৰ লগত আলোচনা মৰ্মে ঠিকাদাৰী প্ৰতিষ্ঠানটিৰ লগত আলোচনা কৰি সঠিক উত্তৰ দিব বুলি জানিবলৈ দিয়া। নিৰ্ধাৰিত সময়তকৈ যদি অলপো পলম কৰে তেনেহলে পুনৰ ইয়াতকৈও ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে আন্দোলনকাৰীসকলে। আজি সন্ধিয়াৰ অষ্টমটো খবৰ। গৰমকো নেওচি প্ৰচণ্ড গৰমকো নেওচি অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ ২ সহস্ৰাধিক হিতাধিকাৰী মহিলাৰ। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ দক্ষিণ শালমৰা মানকাছাৰত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০ৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জামিৰ ইছলামৰ লগতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সৈতে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ অংশগ্ৰহণ। প্ৰখৰ ৰ'দ গৰমকো নেওচি ২ সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰা শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ মাজত দেখিবলৈ পোৱা যায় আনন্দ উল্লাস। আজি সন্ধিয়াৰ নৱমটো খবৰ। গোৱাৰ সৌন্দৰ্য প্ৰতিযোগিতাত ডিগবৈৰ কণমানি ছাত্ৰী আৰিয়ানা মিঞ্জৰ সাফল্য। ডিগবৈ পানীখোৱাৰ এগৰাকী কণমানি টিংৰাই লিটল লাৰ্নাৰ ইংলিছ স্কুলৰ UKGৰ ছাত্ৰী আৰিয়ানা মিঞ্জে অলপতে গোৱাত অনুষ্ঠিত হৈ যোৱা সৌন্দৰ্য প্ৰতিযোগিতাত চেণ্ট্ৰেল উইনাৰ হিচাপে লাভ কৰে। গোৱা NKG একাডেমীয়ে আয়োজন কৰা ফেশ্বন ষ্টাৰ অৱ ইণ্ডিয়া প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ শ প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কণমানি ছাত্ৰীগৰাকীয়ে লাভ কৰা এই সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ, লগতে উৎফুল্লিত হৈ পৰিছে শিক্ষা গ্ৰহণ কৰা স্কুলখন। পানীখোৱাৰ নৰেন মিঞ্জ আৰু এলবিনা চিন্দ্ৰী মিঞ্জৰ একমাত্ৰ কন্যা আৰিয়ানা মিঞ্জ এগৰাকী সফল নৃত্যশিল্পীও। অসমৰ বিভিন্ন ঠাইত নৃত্য আৰু সৌন্দৰ্য প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছে আৰিয়ানাই। আজি সন্ধিয়াৰ দশমটো খবৰ। যোৰহাটৰ সন্ধানহীন মহিলাৰ মৃতদেহ। যোৰহাটৰ সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ ঝাৰখণ্ডৰ ৰেল লাইনৰ কাষত। যোৱা 12 আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। যোৰহাটৰ সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ সুদূৰ ঝাৰখণ্ডৰ ৰেল লাইনৰ কাষত। যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰাঘৰুৱা গাঁৱৰ ভাইমন বৰা নামৰ লোকজনৰ পত্নী তথা 2টি সন্তানৰ মাতৃ মালবিকা বৰা অৰুণোদয় টকা উলিয়াবলৈ বুলি যোৱা 12 আগষ্টৰ ঘৰৰ পৰাই ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই মহিলাগৰাকী সন্ধানহীন হৈ আছিল। উল্লেখ্য যে মহিলাগৰাকীয়ে মোবাইল ব্যৱহাৰ নকৰে
আৰু অতিকৈ সহজ সৰল আছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে কালি বুধবাৰে ঝাৰখণ্ডৰ আৰক্ষীৰ পৰা যোৰহাটৰ পুলিবৰ আৰক্ষীলৈ খবৰ আহে যে মহিলাগৰাকীৰ মৃতদেহ ৰেল লাইনৰ কাষত যোৱা 15 আগষ্টত উদ্ধাৰ কৰা হৈছিল। তেওঁৰ বেগত বেংকৰ পাছবুক আৰু মৰিয়নিৰ পৰা দিল্লীলৈ ৰেলৰ টিকট উদ্ধাৰ হৈছে। যোৱা 15 আগষ্টতেই মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত কালি খবৰ দিয়া বিষয়টোক লৈহে ৰহস্যৰ সৃষ্টি হৈছে। যোৰহাট নগৰখনকে ভালদৰে চিনি নোপোৱা মহিলাগৰাকীক কোনে কেনেকৈ কিয় লৈ গৈছিল? ৭,৫০০ টকা দি টিকট কোনে কৰি দিছিল? সন্দেহ কৰা মতে কোনো মানৱ সৰবৰাহকাৰীয়ে এই কাণ্ড কৰিছে। ইপিনে খবৰ পোৱাৰ পাছতে মহিলাগৰাকীৰ 2 কিশোৰ পুত্ৰ, কন্যা আৰু স্বামী দুখত ভাঙি পৰিছে। এতিয়া মহিলাগৰাকীৰ মৃত কৰ্ম কৰিবলৈ কণমানি সন্তানে পৰিধান কৰিছে ধুতি। ঘটনাৰ উচিত তদন্ত দাবী কৰিছে গাঁওবাসীয়ে। কলিয়াবৰৰ পৰা অনুপ বৰা, বিহালীৰ পৰা নিৰঞ্জন দাস, বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ, হাতশিঙিমাৰীৰ পৰা আহমেদ জোৱাই ৰায়হান, ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ আৰু যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, আছাম লাইভ 7।